এজন ৯৩ বছৰীয়া ককা। তেওঁ স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ স্মৃতি। তেওঁৰ পিতৃ আছিল এজন মুক্তিযোদ্ধা। ককাৰ ঘৰত আজিও আছে গান্ধীৰ দিনৰ যঁতৰ। টিংখাং সমষ্টিৰ অন্তৰ্গত ২ নং কেচেৰুগুৰিৰ ৯৩ বছৰীয়া ককা মুখেশ্বৰ কোচৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতি। পিতৃ ডম্বৰুধৰ কোচ আছিল এজন মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনত কাৰাবাস খাটিছিল মুক্তিযোদ্ধাগৰাকীয়ে। তেতিয়া তেওঁ এজন ১৫ বছৰীয়া কিশোৰ। প্ৰয়াত মুক্তিযোদ্ধা ডম্বৰুধৰ কোচে দিনে নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ ভৰপূৰ সময়ত সমগ্ৰ অসমৰ লগতে টিংখাং সমষ্টিৰো বিভিন্ন স্থানত ব্ৰিটিছ বিৰোধী গোপন সভাসমূহ অনুষ্ঠিত হৈছিল। দুই এখন সভাত দেউতাকৰ সৈতে অংশগ্ৰহণ কৰিছিল তেওঁ। ১৯৪৪ চনৰ ১৫ নৱেম্বৰৰ পৰা ১৯৪৫ চনৰ ৯ জানুৱাৰীলৈকে কাৰাবাস খাটিছিল ডম্বৰুধৰ কোচে। তেতিয়াই গান্ধীজীৰ আদৰ্শৰ সৈতে পৰিচয় হোৱা ককাই দেউতাকৰ সৈতে যঁতৰত সূতা কাটিবলৈ শিকিছিল। যিও তেওঁৰ ঘৰত সযতনে ৰখা হৈছে গান্ধীৰ দিনৰ সেই যঁতৰটো। গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তত ভ্ৰমণ কৰিছিল মুখেশ্বৰ কোচে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বাকখনত মুখেশ্বৰ কোচে স্বাধীনতা আন্দোলনৰ সেই মধুৰতম সময়ৰ কথাবোৰ কৰিলে এনেদৰে। আমাৰ দেউতা ৩৯ চনৰ পৰা ধাৰাসাৰে ক'ব পাৰোঁ। মোৰ তেতিয়া ১৫-১৬ বছৰমান বয়স হৈছিল। তেতিয়া তেখেতসকলে গাঁৱে ভূঞে ফুৰিছিলে আৰু যি যেনেকৈ য'ত যেনেকৈ দুই এজন পায়, দুই চাৰিজনৰ কেতিয়াবা মিটিং সভা পাতে, গাঁৱলৈ যায়। সদায় সেইবুলি নহয় আৰু মাহেকত কেতিয়াবা দুবাৰ এবাৰ বা এবেলা বা নিশা এনেকৈ কটায় বৰ বেছি হিচাপে। আৰু মই গ'লেও বৰ ওচৰ চুবুৰীয়া দূৰলৈ নাযাওঁ, ওচৰ চুবুৰীয়া গাঁওবিলাকত তেখেতসকলৰ ওচৰত কেতিয়াবা গৈ পাইছোঁ। আৰু আমি থাকোঁ বহি আৰু আমাক কিছুমান ধেমেলি হিচাপে কয় যে তহঁতে হেৰি কৰিবি দেই, কিবা এটা গম পালে মানে দুম দুমকৈ মাৰি দিবি কিবা এটা, য'তে মাৰ লাগে আমি গম পামেই নহয়, এই শব্দ এটা, কাৰণ নহ'লে পুলিচৰ কাৰণে বৰ ভয় থাকে দেই, তহঁতি আৰু পুলিচ আহিলে বোলে কিবা এটা দেউতা হ'ল আছে বা কিবা মিটিং আছে বুলি নকবি, এনেধৰণে কিছুমান কথা কয় আৰু তেখেতসকলে এইবিলাক পাতে। আৰু গাঁৱৰ সেইভাগে দুই চাৰিজন গোট খাই শুনে কথাবিলাক। আৰু সদ্ৰ পিন্ধি বুলি কয়, সূতা দুটা কটা কথাবোৰো কয়। তাৰপিছত ঘূৰি ঘূৰি গ'ল এইবিলাক প্ৰচাৰ, স্বাধীন মানে কি, আমি কিয় স্বাধীনতা হ'ব লাগে, স্বাধীনবাসী হ'ব লাগে, ভাৰতীয়খিনি কিয় স্বাধীন হ'ব লাগে, অসম অৱস্থা আজি কি হৈছে, এই অনৈতিক যদি গান্ধী বিনোৱাৰ কথা কয়। এইভাগে মিটিং সমাৱেশ পাতে আৰু। ইয়াৰ ১৯৬১ চনত যেতিয়া মই গুৱাহাটীৰ পৰা আহোঁ, তেতিয়া মই তেখেতৰ লগতে হেৰিৰ পৰা আহিছোঁ গুৱাহাটী, আপোনাৰ দিছপুৰৰ ওচৰতে আমাৰ অনুষ্ঠান আছিলে, গান্ধী অনুষ্ঠানে আৰু গ্ৰাম সেৱক বিদ্যালয়খন খুলিছিলে, সৰুদৈ আশ্ৰম খুলিছিলে, তাত প্ৰশিক্ষণ লৈছিলোঁ। তাৰপৰা লগতে মোকো পঠাইছিলে। প্ৰায় ১.৫ মাহমান খালে বসন্ত ৰোগত ৰোগী হোৱাত চৰকাৰে তেখেতক মুক্তি দিয়ে। আজি ভাৰতখনটো পৰাধীন আছিলে, আমি জনা হয়তো সকলোৱে জানে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা আমাৰ ভাৰতখন স্বাধীন বুলি ক'লে। ১৪ চনত প্ৰথম মহাযুদ্ধ, বিশ্ব মহাযুদ্ধৰ দিনৰ পৰা কথা ক'বলৈ গ'লে সেইখিনি আৰু এইখিনি আছেই। দ্বিতীয় মহাযুদ্ধ ১৯৪৯ চনত, ৪৯ চনত দ্বিতীয় মহাযুদ্ধৰ কথা ক'বলৈ যিখিনি কথাটো আছেই। সেইখিনি সময়ত ভাৰতৰ যিটো এটা চেতনা জাগি উঠিছিল, অসমৰ মানুহৰ বা গোটেই ভাৰতীয় হিচাপে যিখিনি জাগিছিলে, চৰকাৰৰ লগত যিখিনি সহযোগিতা, ব্ৰিটিছ চৰকাৰে যিখিনি প্ৰৰোচনা কৰিলে, শাসন কৰিলে, যেনেকৈ বিচাৰ প্ৰচাৰ কৰিলে, তেখেতসকলে যিখিনি তেখেতসকলে মান সন্মান আমাক যাচিছিলে, সেইখিনি যিখিনি ব্যাঘাত মানে সকলো ৰঞ্জিত আমি পাইছোঁ, আপোনালোকেও নিশ্চয় পাইছে। গতিকে এইখিনি কথা হ'ল কি, সেইখিনিত আমি বৰ বেছি সুখী নহৈছিলোঁ যদিও শেষত যে গান্ধীজীৰ আদৰ্শমতে গৈ তেখেতসকলে যিমানেই যি নহওক, য'তেই মাৰ কাট য'তেই ঘটনা নঘটক, কিন্তু গান্ধীৰ বিনোৱাৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতাৰ হকে আত্মবলিদান দিয়াত আৰু নিজে আগবাঢ়ি গৈ মানে পঢ়িবলৈ মানে বৃত্তি নকৰাত, ভয় নকৰাত দেশটো এখন স্বাধীন হ'ল সকলোৰে মাজত। যিমানেই ভাল লাগিছে তেখেতসকলে যিখিনি মুক্তি দিয়াৰ সময়ত যিখিনি ত্যাগৰ মহিমা দেখুৱালে, আজি দেশৰ জীৱনকো উৎসৰ্গা কৰিলে সেইসকলক। আৰু এটা কথা ভাবিবলৈ পাৰিছোঁ, আৰু যিসকল লোক এতিয়া এই দেশৰ স্বাধীনতাৰ হকে সংগ্ৰাম আগত আগবঢ়িছিলে, যিসকল লোকে সেইখিনি কৰিছিলে, আৰু যিসকলক এতিয়া পৰিগণিত কৰিছে চৰকাৰে, আৰু বহুতো হয়তো গাঁৱৰ ভিতৰত দুই এজন থাকি গৈছে লোক, সেইসকলকো যদি পৰিগণিত কৰে। মোৰ দেউতাক লগ নাই পোৱা,
শুনি এতিয়া কথা বতৰাবিলাকহে শুনি পাইছোঁ আৰু কাগজে পত্ৰই কেতিয়াবা চলাই দেখি পাওঁ তাৰ বাদে নেপালোঁ সেই কাৰণে আমাৰ মনটো ইমান ভাল লাগে যে আমাৰ যে ঘৰত এজন যে ভাল নেতা মানুহ আছিলে সেইটো কাৰণে এতিয়া সমাজকৰ্মী মানুহ যে আমাৰ এইখিনিত তেনেকৈ মানুহ পাবলৈ নাই আমাৰ তেওঁ উত্তম বুলি ভাবি আছোঁ মই এতিয়া তোমালোকে যেনেকৈ হেৰি গম পাইছা লিখা পঢ়া কথাবোৰ মোৰ তেওঁৰ মুখত সেনেকৈহে শুনি পাইছোঁ আৰু বিশেষকৈ নাজানো মই অহাত তেওঁ এনেকৈ ঘূৰা ঘূৰি কামবোৰ কৰা নাই আগতে সমাপ্তি দিলে মোৰ অহাটো ইমান বছৰো নহয় মৰাণৰ পৰা ৰাজু মিশ্ৰা, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ